অকল আজি এনেকুৱা এটা সুন্দৰ জেগাত এনেকুৱা এখন পুণ্য ভূমিত মই আজি এতিয়া বৰ্তমান উপস্থিত আছোঁ। মোৰ পাছফালে দেখা পাইছে এয়া হৈছে জ্যোতিশ্বৰ, কুৰুক্ষেত্ৰ ডিষ্ট্ৰিক্টৰ জ্যোতিশ্বৰ বুলি কয় এইখন ঠাই। আৰু মোৰ পাছফালে যিজোপা আপোনালোকে গছ দেখিছে, এজোপা গছৰ বয়স হৈছে ৫,৫০০ বছৰ পুৰণা। আৰু এইখন ঠাইতে শ্ৰীকৃষ্ণই অৰ্জুনক গীতাৰ তত্ত্ব আৰু উপদেশ এইখন ঠাইৰ পৰাই আগবঢ়াইছিলে। আৰু ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক দিব্য দৃষ্টি দিছিলে যে তুমি চোৱা মোৰ বিৰাট ৰূপটো, আৰু এই বিশ্ব ব্ৰহ্মাণ্ডখন তুমি চোৱা, সংসাৰখন কেনেকুৱা। আৰু লগতে এইকণ জেগাৰ পৰাই কুৰুক্ষেত্ৰ যুদ্ধখন আৰম্ভ হৈছিলে আৰু এইকণ জেগাতে আহি কুৰুক্ষেত্ৰ যুদ্ধখন সমাপ্ত হৈছিলে। মোৰ পাছফালে যিজোপা গছ দেখিছে, এই গছজোপাই সেই কুৰুক্ষেত্ৰ যুদ্ধখনৰ সাক্ষী। আৰু অৰ্জুনক যেতিয়া শ্ৰীকৃষ্ণই গীতাৰ উপদেশ দিছিলে, তেতিয়া এই গছজোপাই সম্পূৰ্ণভাৱে সেই কথাখিনি শুনি আছিলে। আৰু সেই শুনাৰ পাছৰ পৰাই আজিলৈকে এই গছজোপা অমৰ হৈ গ'ল। আৰু সেইকাৰণে এই গছজোপাৰ নাম হৈছে অক্ষৰবট। সঁচাকৈ আজি এনেকুৱা এখন পুণ্যভূমি দৰ্শন কৰিবলৈ পাই, সেৱা কৰিবলৈ পাই মোৰ জীৱন আজি সঁচাকৈ ধন্য।